লাজ পাইছোঁ মই আজি এইটো থৈ দিব পাৰি হলস্থুল নকৰিব ৰাজ মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে ৰাতিপুৱা 9:30 বজাত আমি আপোনালোকক সুন্দৰভাৱে বুজাই দিম এইষাৰ আকৌ কোনে ক'লে কিহৰ ইমান লেকচাৰ জ্ঞান অলপ দি দিয়া যাওক আজি ইউ মদ খাই অংগ বলক এনেকে কথা মোৰ লগত নহয় ইমান ভাও খাই থাকিব নালাগে মদ খাই অংগ বলক কিয় আপুনি মদ নাখায় নেকি লাইনৰ বাহিৰত প্ৰশ্ন নকৰিব কিয় আপুনি মদ নাখায় নেকি খায় নে নাখায় কথা কওক না বাবা মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতো যোৱাচোন প্লিজ ইয়াত কাক দম দি আছে ইয়াত মোৰ ৰাজত্ব ইয়াত বেছি উল্টা পুল্টা কৰিব ইয়াৰ পৰা বাচি নাযাব মই কিন্তু মালিকক ফোন কৰিম এতিয়া কিন্তু আপুনি মোৰ মালিকলৈ ফোন কিয় কৰিব মোৰ মালিক মই কথা পাতিম মই কিন্তু মই বেলেগ পলিটিচিয়ান নহয় দেই মই ভয় কৰা মানুহ নহয় আপোনাক নম্বৰ নিদিওঁ আপুনি কি কৰিব তুমি যদি এনেকে মদ খাই মই সন্তোষ জয়ছলে এতিয়াই ফোন কৰিছো মই কৈছোঁ নহয় মোৰ মালিক মই কথা পাতিম আপুনি কিয় কথা পাতিব মাতক তাৰ মই মুণ্ডা ছিঙি দিম এইটো কাম নকৰিবা দেই ভুলতে মোক কৈছে আপুনি মোক কৈছে চাহেব কোন হয় আপুনি আপোনাৰ নাম কি নাই মোৰ নাম হিমন্ত বিশ্ব শৰ্মা নামটো শুনা লাগিছে মদ খায়নে আপুনি মদ খাই মন্ত্ৰী এজনক প্ৰশ্ন কৰাটো সাংবাদিকৰ নীতি নিয়মৰ বিৰুদ্ধ এনসাৰ দিয়ক তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে জানানে নাই তোমাৰ পাৰ্মিট আছে মদ খাবলৈ পাৰ্মিট এইবিলাক মোৰ লগত নচলিব ৰাতিপুৱা হ'লেই দাঁত নখোৱাৰ আগত এবটল দি ল'ব পাৰিলে আৰু একো নালাগে তোমাতকৈ মই বয়সত ডাঙৰ চবত ডাঙৰ ৰাতিৰ 1 বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় আপুনি মদ খায় নে নাখায় কওক যদি নাখায় মোক 10 টকা দিয়ক মই নিজেই খাই ইমান ধুনীয়াকৈ গোটেইকেইজনে কথা কৈ আছে তুমি মদ খাই পেলাই যি পাই তাকে প্ৰশ্ন কৰি আছে নাপায় নহয় মদ খাব মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে তুমি ইয়াৰ পৰা আঁতৰা আপুনি নাখায় একো কথা নাই কি পুলিচ চুৰিজৰ কথা কৈ আছে ভাই শুনিছেনে